ইতিমধ্যে ৰাজ্যজুৰি পঞ্চায়ত নিৰ্বাচনী কুচকাৱাজ আৰম্ভ হৈছে। এই মুহূৰ্তত মই আছোঁ জলেশ্বৰ বিধানসভা সমষ্টিৰ 13 নং আমবাৰী জিলা পৰিষদৰ এইবাৰৰ AIUDF দলৰ মনোনীত প্ৰাৰ্থী বদিৰুদ্দিন মোল্লা ডাঙৰীয়াৰ সৈতে। মই বদিৰুদ্দিন মোল্লা ডাঙৰীয়াৰ লগত কেইটামান ৰাজনৈতিক বিষয়ত কথা পাতিম, তেওঁৰ পৰিকল্পনা, আগন্তুক দিনৰ আৰু বৰ্তমান পৰিস্থিতি কেনেকুৱা দেখিছে ভোটাৰ ৰাইজৰ। দাদা, প্ৰথমতে আপোনাক গ্ৰাউণ্ড আপডেট লৈ স্বাগতম জনাইছোঁ। গ্ৰাউণ্ড আপডেট নিউজত মই আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মোৰ সাক্ষাৎকাৰটো লোৱাৰ কাৰণে আহিছে। মই আমবাৰী জিলা পৰিষদ এৰিয়া, আগত মোৰ পুৰণা আছিলে 4টা পঞ্চায়ত, এইবাৰ 7খন পঞ্চায়ত লৈ পেলাই 5খন পঞ্চায়ত আছে। ৰামহৰি খানকা 2টা GP আছিলে, এটা GP হৈছে, আর আমবাৰী মাৰকুলা 2টা GP আছিল, এটা GP হৈছে। নলংগা, ৰৌমাৰী, খৰমুজা, এই 7খন মিলি হ'ল 5খন পঞ্চায়ত। 5খন পঞ্চায়ত মিলি আমবাৰী জিলা পৰিষদ হৈছে। মই যোৱা টাৰ্মতো জিলা পৰিষদৰ সদস্য আছিলোঁ। যোৱা টাৰ্মৰ আগৰ টাৰ্মত মই প্লানিং এণ্ড ডেভেলপমেণ্ট চেয়াৰমেন আছিলোঁ। মই আমবাৰী জিলা পৰিষদ এৰিয়াৰ 8খন মাদ্ৰাসাত 8খন বিল্ডিং বনাই দিছিলোঁ। 8খন কবৰস্থানত 8খন মাতৃকা ঘৰ বাউণ্ডেৰী বনাই দিছোঁ। আৰু জয়পুৰ পুৰাণ বজাৰত 50 লাখ টাকাৰ মাৰ্কেট ছেট আছে। আঞ্চলিক বজাৰ ৰাখালডিবা আঞ্চলিক বজাৰত 25 লাখ টাকাৰ মাৰ্কেট ছেট আছে। তাতে 10 লাখ টাকাৰ এটা লেট্ৰিন বাথৰুম আছে মছজিদৰ কাৰণে। আমবাৰী কালজানি বজাৰত 1 কোটি টাকাৰ মাৰ্কেট ছেট আছে। বগানত 25 লাখ টাকাৰ মাৰ্কেট ছেট আছে। থানাৰ বাউণ্ডেৰী আছে, ঈদগাহ আছে, 4টা GP বিল্ডিং আছে। এনেকুৱাকৈ ডেভেলপমেণ্টেল কাম বহুত আছে। যেনিবা ৱেষ্ট গোৱালপাৰাত নেকেৰ ইনস্পেকশ্যন সময়ত কেণ্টিন দেখাব লাগে, চাইকেল ষ্টেণ্ড দেখাব লাগে, লেট্ৰিন দেখাব লাগে। তেনেকুৱা কাম মই বহুত কৰিছোঁ। আজি এইবিলাক কাম থিয় হৈ আছে। ধৰক এইবাৰ নিৰ্বাচনটো অলপ পৃথক হৈছে আপোনাৰ বাবে। বিগত দিনত আপুনি কংগ্ৰেছ দলত আছিলে, এইবাৰ হঠাৎ AIUDFত। তো গোটেই বিষয়টো আপুনি কি দৃষ্টিভংগী? এই ক্ষেত্ৰত বেদনাত বুক ভৰাটো কোৱাত অলপ টানো লাগে। মই কংগ্ৰেছৰ নিষ্ঠাৱান কৰ্মী আছিলোঁ। মোৰ পৰিয়াল, মোৰ ডাইনেষ্টি বংশগতভাৱে কংগ্ৰেছৰ লগত আছিলোঁ। মই কংগ্ৰেছৰ হৈ দেহে কেহে কাম কৰিছিলোঁ, কিন্তু মই জিলা কংগ্ৰেছৰ সভাপতিও আছিলোঁ। কিন্তু আমাৰ দলীয় ঊৰ্ধ্বতম ব্যক্তিসকলে, কংগ্ৰেছৰ ঊৰ্ধ্বতম ব্যক্তিসকলে কৈছিলে, আৰু ধুবুৰী পাৰ্লিয়ামেণ্টৰ সাংসদজনে কৈছিলে, যাৰ জনমত আছে সেই ব্যক্তিজনক টিকিট প্ৰদান কৰা হ'ব। টিকিটটো কেইজনে খুজিবই, যাৰ জনমত আছে তাকে টিকিট দিয়া হ'ব। কিন্তু জনমতৰ কথা কৈ পেলাই দেখা গ'ল তাত টকা পইচাৰ লেনদেন টিকিটটো হ'ল। মোৰ কেপাচিটি নোহোৱাৰ কাৰণে মই টিকিটটো নাপালোঁ। যিয়ে নহওক, ধৰক আপোনাৰ এইবাৰৰ প্ৰতিশ্ৰুতি কি ৰাইজৰ আগত? বৃহৎ এটা জনসমষ্টি, আগত পূৰ্বত আপুনি কৈছে 4খন আছিলে, এইবাৰ 7খনকৈ গাঁও পঞ্চায়ত হৈছে, মানে জনসমষ্টি, জনবিন্যাসটো বেছি। জনবিন্যাসটো বহুত বেছি হৈছে। যেনিবা চৰ এৰিয়াটো বেছি হৈছে, ৰামহৰি খানখোৱা চৰ, আৰু আমাৰ খৰমুজা জিপিৰো 3ৰ 2টা ভাগ চৰ পৰি গৈছে। ৰৌমাৰী জিপিৰো 2টা, প্ৰায় এটা অংশৰ বেছিভাগটোৱে চৰ পৰি গৈছে। মই যোৱা টাৰ্মত যেনেকুৱাকৈ মই জিলা পৰিষদৰ উন্নয়ন কৰিছিলোঁ, মই ঠিক তেনেকুৱাকৈ আদৰা কামখিনি যদি মোক আল্লাহৰ ইচ্ছাত, আল্লাহৰ কৃপাত জনসাধাৰণে মোক ভোট প্ৰদান কৰে, মই যদি জিকিব পাৰোঁ, মোৰ পৰিকল্পনাটো হৈছে আমবাৰী জিলা পৰিষদ এৰিয়াখিনি মাদ্ৰাছা, মছজিদ, স্কুল, এইবিলাক ৰাস্তা ঘাট, আৰু যুৱকসকলক ছেল্ফ হেল্প গ্ৰুপৰ মাধ্যমে বা মহিলাখিনিক ছেল্ফ হেল্প গ্ৰুপ SSGৰ মাধ্যমেদি হ'লেও তেখেতসকলক স্বাৱলম্বী কৰাৰ চেষ্টা কৰিম। ধৰক বদিৰুদ্দিন মোল্লা আৰু AIUDF দল, যদি ব্যক্তি হিচাপে ধৰক প্ৰত্যেকজন ব্যক্তিৰ এটা নিজস্বতা থাকে, বা ৰাজনৈতিক দল, ব্যক্তি হিচাপত আপুনি কোনটো হিচাপত ৰাইজৰ আগত বেছি? মই জনসাধাৰণৰ যিকোনো বিপদ আপদৰ কথা শুনিলে, যিকোনো সমস্যাৰ কথা শুনিলে, মই কিমান দূৰ সহায় কৰিব পাৰোঁ সেইটো বেলেগ কথা। মই মানুহখিনিৰ কাষত সদায় থাকোঁ। মানুহৰ বিপদত সদায় মই কাষত থাকোঁ। মানুহৰ কিবা এটা সমস্যা হ'লে মই যাওঁ। আৰু মই ৰাইজৰ সদায় সকলো শ্ৰেণীৰ মানুহৰ লগত মই এটা সদ্ভাৱ আৰু তেখেতসকলৰ লগত এটা সমন্বয় ৰক্ষা কৰি চলোঁ। মই বিশ্বাস কৰোঁ ৰাইজৰ লগত যিখিনি আমাৰ কথা বতৰা হৈ থাকে, আৰু ৰাইজৰ ওচৰত মই আশীৰ্বাদ বিচাৰি গৈ আছোঁ। ৰাইজে নিশ্চয় মোক সঁহাৰি জনাব বুলি মই বাজাৰে ওচৰ পাজৰৰ ৰাইজৰ ওচৰত
যোৱাৰ পিছত কাষ চাবৰ পিছত মানুহে স্বতঃস্ফূৰ্তভাৱে মোক সঁহাৰি জনাইছে আৰু আশীৰ্বাদ দিছে। আপোনাৰ এইবাৰৰ নিৰ্বাচনী মূল 5টা ইস্যু কি ধৰক জনসাধাৰণৰ? এইবাৰ আমাৰ মূল ইস্যুটো হৈছে যে প্ৰথম কথাটো হৈছে মই ইউডিএফ দলৰ প্ৰাৰ্থী হৈছোঁ। মই কংগ্ৰেছৰ আছিলোঁ, পোৱা নাই। মই ইউডিএফ দলৰ প্ৰাৰ্থী হৈছোঁ। ইউডিএফ দলে মোক টিকেট দিয়াত 1 টকা মোৰ পৰা লোৱা নাই, মোৰ পৰা টকা পইচা লোৱা নাই। কিন্তু আমাৰ যে দুপৰীয়া সাংসদ আছিলে তেখেতক 10 লাখ ভোটত ৰাইজে জিকাই দিলে। জিকাই দিয়াৰ পিছৰ পৰা মানুহ কৈ আছে, অনুতপ্ত অনুশোচনা কৰি আছে যে আমাৰ ভুল হৈছে, কি ভুল কৰিলোঁ। তেখেতৰ যিটো পাৰ্লিয়ামেণ্টাৰী স্পীচ, হিন্দী ইংলিছত যিখিনি স্পীচ ৰাখে বদৰুদ্দিন আজমলতকৈ বহুত তফাত। বদৰুদ্দিন আজমলে যেনেকৈ স্পীচ ৰাখে তেনেকৈ স্পীচ দিব নোৱাৰে। বদৰুদ্দিন আজমলে ফুলবাৰী ব্ৰিজটোৰ কথা ক'লে, বদৰুদ্দিন আজমলে চৰৰ মাটি পাট্টাৰ কথা কয়, বদৰুদ্দিন আজমলে শিক্ষাৰ জগতটোক ডেভেলপ কৰিব বিচাৰে। কিন্তু আমাৰ বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই তেখেতে যে কেৰাম বোৰ্ডৰ কথা কয়, তেখেতে নদী বান্ধ হৈ আছে, নিচিনপুৰৰ নদী বান্ধ হৈ আছে, তেখেতে টকা পইচাটো দিব দূৰৰ কথা, এদিনও তাত উপস্থিত হোৱা নাই। আমাৰ কৈছিলে যে কোনো মানুহক যদি উচ্ছেদ কৰা হয়, তেখেতে ৰকিবুল হুছেইনে কৈছিলে, ৰকিবুল হুছেইন ডাঙৰীয়াই কৈছিলে যে এজন হিমন্ত বিশ্ব শৰ্মা নহয়, 50জন হিমন্ত বিশ্ব শৰ্মা আহিলেও একোডাল নম লৰাব নোৱাৰে। কিন্তু আমাৰ পঞ্চায়ততো উচ্ছেদ হ'ল, দামৰ উচ্ছেদ হ'ল, গৌৰনগৰত উচ্ছেদ হ'ল, কিন্তু তেখেতে নগ'লে। মই কৈছোঁ যে আপোনাৰ নিজস্বভাৱে ধৰক জিলা পৰিষদৰ সদস্য হিচাপে নিজৰ ব্যক্তিগত ইস্যুবোৰ কি লৈ মই ৰাইজৰ ওচৰত গৈ আছোঁ যে আমাৰ সমাজৰ বহুত কাম কৰিব লগা আছে। মই যেনেকৈ বজাৰত মাৰ্কেট ছেট কিনি কৰি দিছোঁ, 50 লাখ 1 কোটি টকাৰ এনেকুৱাকৈ মাৰ্কেট ছেট কৰি দিছোঁ, যি মাৰ্কেট ছেটৰ দ্বাৰা মানুহৰ এই বৰষুণ হ'লে মানুহে বজাৰ কৰিব নোৱাৰে, সেই দোকান পাতি পাই কৰি পেলাই তাৰ পৰা মানুহে দৈনন্দিন যিখিনি লাগে প্ৰয়োজন সেইখিনি বজাৰ কৰিব পাৰে। আমাৰ আৰু কিছুমান ঠাই আছে যিবিলাকত আমি কৰিব লগা আছে, যেনিবা নলংগা ৰিজাৰ্ভ আছে, আমবাৰী তিনিআলি বজাৰ আছে, আমাৰ চৰত হাজাৰী মাৰ্কেট আছে, এইবিলাকত কৰিব লগা আছে যাতে মানুহখিনি অন্তত শ্বেল্টাৰ বা ক্ষুদ্ৰ ব্যৱসায়ী যাতে বজাৰটো ডেভেলপ কৰি দিলে তেখেতসকলে যাতে অন্তত নিজে বজাৰটোত বহি পেলাই যাতে ভালকৈ বস্তু বেচা কিনা বেচিব পাৰে আৰু মানুহে যাতে ভালকৈ কিনিব পাৰে, সেইখিনি কৰিব লগা আছে। আৰু আমাৰ হৈছে কি চৰ অঞ্চলৰ মানুহৰ বহুত সমস্যা, ৰাস্তা ঘাটৰ সমস্যা, এইখিনিত পৰ্যায় সাপেক্ষে জিলা পৰিষদৰ যিকোনো ফাণ্ড, MGNREGA হওক, 14 ফাইনেন্স, 15 ফাইনেন্সে হওক, যিকোনো আঁচনি মাধ্যমেদি বা ব্লক লেভেলেদি হওক তেখেতসকলৰ সমস্যাখিনি সমাধান কৰিব পালে ভাল। আৰু চেষ্টা কৰিম মানুহৰ সদায় ভাল চিন্তা কৰিম আৰু সদায় মানুহৰ বিপদৰ কাষত থাকিম। মই যিখিনি কাম কৰিব নোৱাৰোঁ, যাৰ ওচৰত গ'লে, যদি এমপিৰ ওচৰত গ'লে বা কোনোবা ব্যক্তিৰ ওচৰত, কোনোবা অফিচাৰৰ ওচৰত গ'লে যদি মানুহখিনি উপকাৰ হয়, এই মানুহখিনিক লৈ যাম। মই সদায় সৎ পৰামৰ্শ দিম। ৰাইজক কি ক'ব ধৰক নিৰ্বাচনৰ দিনাখন? ৰাইজক মই অনুৰোধ কৰিম যে আপোনালোকে মোক এবাৰ ভোট দিছিলে, উন্নয়নৰ গতিটো চাইছে, উন্নয়নৰ গতিটো চাইছে। মই বাজাৰ ঘাট, স্কুল, মাদ্ৰাছা এইবিলাকত যিবিলাক কাম কৰিছোঁ কবৰস্থানত, এইবিলাক মানুহে উন্নয়নটো দেখা পাইছে। মোৰ যোৱাবাৰ মানুহে জিলা পৰিষদ বনাইছিলে, তেখেতসকলৰ কাম কাজৰ বিষয়ে ৰাইজে ভালকৈ জানে। মই কৰা কামৰ লগত যোৱাবাৰ থকা ZPCখিনিয়ে কিমান দূৰ কাম কৰিছে ৰাইজে এতিয়া ৰিজাই আছে, সেইখিনি ৰিজাই পেলাই ৰাইজৰ মাজত এটা আছে যে বদিৰ মোল্লা যিখিনি কাম কৰিছে আৰু যোৱাবাৰ হোৱা ZPCখিনিয়ে সিমান দূৰ 10% কৰিব পৰা নাই। আৰু মানুহে ভাবিছে যে মোক বনালে মই সদায় অফিচিয়েলি লাগি থাকি ৰাইজৰ হকে ভাল কাম কৰিব বুলি ৰাইজৰ এটা বিশ্বাস আছে। মই সেইকাৰণে অনুৰোধ কৰিছোঁ ৰাইজক যে আমবাৰী জিলা পৰিষদ এৰিয়াৰ সকলো ৰাইজক মই অনুৰোধ কৰিছোঁ, আপোনালোকে মোক আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ দোৱা, আপোনালোকৰ মহামূল্যৱান ভোটটো, আপোনালোকৰ সকলো শ্ৰেণীৰ ভোট আপোনালোকে কালেক্ট কৰি পেলাই মোৰ তালাৰ ছবিত কাষ্টিং কৰি পেলাই মোক বিপুল ভোটত জয়যুক্ত কৰক। আৰু মই আপোনালোকক সঠিকভাৱে ভালভাৱে মই আপোনালোকক সেৱা কৰাৰ কাৰণে সদায় চেষ্টা কৰিম আৰু যত্নৱান হ'ম। এয়া আছিল বদিৰুদ্দিন মোল্লা, 13 নং আমবাৰী জিলা পৰিষদৰ AFDF দলৰ প্ৰাৰ্থী। বিগত দিনত তেখেত গোৱালপাৰা জিলা পৰিষদৰ উন্নয়ন আৰু পৰিকল্পনা বিভাগৰ অধ্যক্ষ হৈ থকা কালত তেখেতৰ কাৰ্যসূচীয়ান দাঙি ধৰিলে। অনাগত দিনত ৰাইজৰ বাবে কি কৰিব সেয়াও দাঙি ধৰিলে। এয়া নিৰ্বাচনৰ বতৰ, ভোটাৰে সঠিক সময়ত সঠিক মতদান কৰিব বুলি আশা কৰিছোঁ আৰু আমাৰ তৰফৰ পৰা বদিৰুদ্দিন মোল্লা ডাঙৰীয়ালৈ শুভেচ্ছা থাকিল।